আপনার দলের বিরুদ্ধে যে প্রোপাগান্ডা হয়েছে তার বিরুদ্ধে আপনি উত্তর দিও আর আপনি আপনার আমার পজিটিভ নিউজ কিনে দিও আমি মিথ্যার আশ্রয় লই রাজনীতি নকরু বহু দল সংগঠন আহিব অখিল গগৈর দরে বা কংগ্রেস বা অন্যান্য দল মিথ্যার আশ্রয় লই থেকে তাহলে রাজনীতি করিব কিছুমান মানুহক আমি দেখিছো অসৎ রাস্তা অবলম্বন করিছে ধরা পড়ি আছে মিছা কথা কৈ আছে মিছা কথা কোৱাৰ পিছত এতিয়া তেখেতসকলৰ ৰাস্তাঘাট তেখেতসকলৰ নদীৰ গৰা খহনীয়া তেখেতসকলৰ দুৰ্নীতিৰ কথা তেখেতসকলৰ 5 বছৰ আগত আধাৰ হিলাই স্থাপন কৰা পুৰণি সেই খুঁটি এই সব কিন্তু এতিয়া ওলাই আহিছে তেখেতসকলে দামবালি মাৰিছিল এই ইমান কৰিছে ৰাস্তা কৰিছে আপোনালোকে চ্যালেঞ্জ কৰক যে বাগবৰ বা চেঙা বা ওচৰত দক্ষিণ অভয়াপুৰী এইবিলাক সমষ্টিত যিমান ৰাস্তাঘাট আছে জনিয়াত যিমান ৰাস্তাঘাট আছে ইঞ্চি জুখিব দিয়ক ইঞ্চি জুখি অন্য সমষ্টিতকৈ 100 কিলোমিটাৰ হলেও জনিয়াত বেছি হ'ব আপোনালোকে চ্যালেঞ্জ কৰিব পাৰে এনে হাৱাত কিন্তু বহুত কথা কৈ আছে আৰু এই আমাৰ ডেভেলপমেন্ট আমিতো কৰিছো বা মোৰ আগৰ কোনোবা বিধায়কে কিছু কৰিছে বাকি মই 15 বছৰ জনিয়াত বৰপাৰা মেডিকেল কলেজৰ পিছতে সিভিল হস্পিটেল আছে তৰুণ গগৈ ডাঙৰীয়াৰ মই নিজে দুইজন থাকি কলগাছিয়া বাকীক লগত লৈ জনিয়াত সিভিল হস্পিটেল হৈছিল হ পেশেন্টে তাতে চিকিৎসা পাই আছে 30-32 জন ডক্টৰ তাতে আছে 60 জনী নাৰ্স স্টাফ আছে কাম চলি আছে আৰু ভাল কৰাৰ চেষ্টা কৰিছো ফায়াৰ ষ্টেচনত জনিয়াত আছে বহুত সমষ্টিত নাই দামবালি মাৰা ব্যক্তিসকলৰ সমষ্টিত এতিয়া অগ্নি নিৰ্বাপক বাহিনীৰ ব্যৱস্থা নাই জুই লাগিলে জ্বলি সৰকাৰ হৈ যায় আমি চেষ্টা কৰিছিলো মই বিধায়ক থাকোতে 2013 চনত কলগাছিয়া ফায়াৰ ষ্টেচনৰ কাম তেতিয়াৰ পৰা চলি আছে এতিয়া বিল্ডিং হৈ আছে ফায়াৰ ষ্টেচনৰ জনিয়াত শিক্ষা যদি আপোনালোকে লয় অলৰেডি 3খন মহাবিদ্যালয় আছে নৱজ্যোতি মহাবিদ্যালয় সায়েন্স আৰু আৰ্টস বহুত সমষ্টি আছে সায়েন্স সিস্টেম নাই গভর্নমেন্ট সেক্টৰত আমাৰ জনিয়াত আছে মই কৰা নাই মোৰ দেউতাই কৰিছে আমাৰ বাপ দাদা সকলে কৰিছে আমাৰ পূৰ্বপুৰুষ সকলে কৰিছে হয় আমি পিছত জন্ম লৈছো কিন্তু আছে জনিয়াৰ কলগাছিয়া সায়েন্স সিস্টেমৰ পৰা পৰি ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ হৈছে আৰু দুখন মহাবিদ্যালয় আছে বিবি কলেজ লাংলা শংকৰদেৱ মাধৱ কলেজ ভাতকুছি জনিয়া সমষ্টি 3খন মহাবিদ্যালয় আছে আৰু তো 5খন নিদিয়ে বহুত সমষ্টি আছে এখনে আছিল আৰু এখন পাইছে এইটো লৈ ডাঙৰ কথা আমাৰ তো 3খন আছে হায়াৰ সেকেন্ডাৰী জুনিয়ৰ কলেজ 20খনৰ অধিক মোৰ আছে কোন গাঁও পঞ্চায়ত এনেকুৱা নাই য'ত হায়াৰ সেকেন্ডাৰী স্কুল নাই সব কিছুমান গাঁও পঞ্চায়তত 2-3খন আছে সোহাপুৰত চাওক আলামীৰ হায়াৰ সেকেন্ডাৰী আছে টিএনডিত আমাৰ হায়াৰ সেকেন্ডাৰী আছে কলগাছিয়াত যাওক নৱজ্যোতি কলেজৰ লগত হায়াৰ সেকেন্ডাৰী আছে ডিমাপুৰ জুনিয়ৰ কলেজ আছে কেকেবাটক হায়াৰ সেকেন্ডাৰী হল গুনিয়ালগুৰি হায়াৰ সেকেন্ডাৰী হল চাৰিটা আজমল জুনিয়ৰ কলেজ সুপাৰপটিত জুনিয়ৰ কলেজ প্রাইভেট আৰু 10টা-12টা সরকারি 4টা চিকনি জীবিত আছে বরবিটা জীবিত হায়ার সেকেন্ডারি আছে তিতাবানি জীবিত আছে তিতাবানি জীবিত তো কেবাটাও লাংলা উচ্চতর মাধ্যমিক হায়ার সেকেন্ডারি আছে বালাগাঁও হায়ার সেকেন্ডারি আছে গতিকে আমার আছে জনিয়াত হাই স্কুল আছিল হায়ার সেকেন্ডারি লগে উন্নতিকরণ কৰাইছো গতিকে আমার স্কুল বিলাকত কোটি টাকার বিল্ডিং মোর সমষ্টিত হয়েছে গুনিয়ালগুৰিত 7 কোটিৰ বিল্ডিংৰ কাম চলি আছে জনিয়াত 7 কোটিৰ বিল্ডিংৰ কাম আৰম্ভ হ'ব বিভিন্ন হাই স্কুল বিলাকত 60 70 80 1 কোটি 1.5 কোটি লৈকে বিল্ডিং হৈছে প্ৰাইমাৰী এমই স্কুল বিলাকত যাওক সব জায়গাতে ক্লাছৰুম হৈছে হয় আৰু লাগিব তাৰ কাৰণে যুঁজি আছো নদীৰ প্ৰটেকশন বাগবৰ চেঙা জনিয়া ব্ৰহ্মপুত্ৰ বেকিৰ গৰা খহনীয়া মোৰ ব্ৰহ্মপুত্ৰ নাই কিন্তু বেকি বহুত গৰা খহাইছে 15 বছৰ চিঞৰিছো মোৰ আগৰ বিধায়কসকলেও চেষ্টা কৰিছে মোৰ কাকো দুখী যোৱা নাই জনিয়া সমষ্টিত আমাৰ যেটো বেকি নদীৰ বান্ধৰ কাম চলি আছে ওয়ার্ল্ড বেংকৰ 400 কোটিৰ অধিক টকাৰ কাম মথনগুৰিৰ পৰা ময়নগুৰিলৈকে প্ৰথম ফেজত মোৰ সোহাপুৰ আমগুৰি বলাইপাথাৰ কাউৰজাহি মোৱামাৰী বডডাঙ্গা চলচলিয়া ডাউকমাৰী ইতিমধ্যে এইখিনি জায়গাত মোৰ ফাৰ্স্ট ফেজত কাম হৈছে সেকেন্ড ফেজত মোৰ চাঁদপুৰ কালামপুৰ ৰসুলপুৰ গোবিন্দপুৰ চিকনি জাউৰিমাৰী এই অঞ্চলবিলাক কৈমাৰী এই সব অঞ্চল আপ টু ময়নগুৰিলৈকে মোৰ সমষ্টিত সেকেন্ড ফেজৰ আছে ভাই আপোনাৰ সমষ্টিত যদি কেই কিলোমিটাৰ ৰাস্তা হৈছে এটো যদি আপুনি ক্ৰেডিট লব বিচাৰে মই একো ক্ৰেডিট নলও আপোনালোকে কব পাৰে জনিয়া সমষ্টিৰ বিধায়কৰ সমষ্টিত এই সব কাম হৈছে ডেভেলপমেন্টৰ কাম হৈছে আমাৰ যিয়ে নহওক খতিয়ান বহুত আছে আপোনালোকে পাব ৰাস্তাঘাট আপোনালোকে চাওক তেখেতসকলৰ যদি বাগবৰৰ পৰা বাগবৰ
মন্দিয়ার পৰা বাঘবৰলৈকে এইখিনিত যদি এটা ষ্টেপ ৰোড হৈছে, আমাৰো বৰপেটা মেডিকেল কলেজৰ পৰা অভয়পুৰীলৈকে গোটেই সমষ্টিৰ মাজমজিয়াদি ষ্টেট হাইৱে তাতকৈ উন্নত মানৰ হৈছে। আমাৰ আগতে হৈছে, তাততো পিছত হৈছে। এইটো আগত কৰাইছো মই, মোৰ নিজৰ কাৰ্যকালত চেংচন হৈছে। আব্দুল খালেক সাহাবকো ধন্যবাদ দিওঁতে মই কৃপণালী নকৰো, তেখেতৰ সময়ত ব্ৰিজ 3খন হৈছে, মোৰ সময়ত 100 কোটিৰ ৰাস্তা হৈছে, তেখেতে ব্ৰিজ কৰিছে, মই ৰাস্তা কৰিছো। এইবিলাক বিধায়কৰ কাম কণ্টিনিউ, কোনোবা কিছু কৰিব, কোনোবা আৰু কৰিব, আমি এনেকে কৰিছো। গতিকে জনীয়া সমষ্টি উত্তৰ অভয়পুৰী, দক্ষিণ অভয়পুৰী, বাঘবৰ আৰু চেঙাৰ লগত যদি আপোনালোকে জোখে, কোনে কোনে আপোনাৰ সমষ্টি পিছপৰা নহয়। মন দিয়াটো 26ৰ পৰা হব। এতিয়াতো মই জনীয়াৰ বিধায়ক। গতিকে এই যে ফটা দল কিছুমান পিটি আছে, মিথ্যাৰ আশ্ৰয় লৈ ৰাজনীতি কৰি